মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 10 নং পাঠটি। 10 নং পাঠৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাওঁ। চোৱা ইয়াতে আমাক প্ৰথমে দিয়া হৈ আছে 1 ঘণ্টাত কিমান মিনিট থাকে চাওঁ আহা। এতিয়া তোমালোক সকলোকে মই আগৰ ভিডিঅ'টিত ঘড়ী চাবলৈ শিকাইছিল নহয় জানো। আজি আমি শিকিম 1 ঘণ্টাত কিমান মিনিট থাকে। ইয়াতে চোৱাচোন ঘড়ীটোত মিনিটৰ কাটাডাল এপাক ঘূৰিবলৈ 1 ঘণ্টা লাগে। তোমালোকে এই ঘড়ীটোলৈ মন কৰা। এইডাল হ'ল মিনিটৰ কাটা আৰু এই মিনিটৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰিবৰ বাবে কিমান লাগে সময় 1 ঘণ্টা সময় লাগে। প্ৰতি পাকত মিনিটৰ কাটাডালে 60টা সৰু ঘৰ পাৰ হয় আৰু যেতিয়া এই মিনিটৰ কাটাডালে এপাক মাৰে প্ৰত্যেকটো পাকত এই মিনিটৰ কাটাডাল এনেকুৱা সৰু সৰু 60টা ঘৰ পাৰ হয়। প্ৰতিটো সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 1 মিনিট আৰু প্ৰত্যেকটো ঘৰ পাৰ হৈ যাওঁতে মিনিটৰ কাটাডালক সময় লাগে 1 মিনিটকৈ। যেনে এইখিনিৰ পৰা এই ঘৰটোলৈ আহোঁতে 1 মিনিট লাগিব, তাৰ পাছত এইটো ঘৰলৈ 1 মিনিট, তেনেদৰে প্ৰত্যেকটো ঘৰ পাৰ হওঁতে 1 মিনিটকৈ সময় লাগে। গতিকে 60টা সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 60 মিনিট। গতিকে কি হ'ব এই ঘড়ীটোত যিহেতু 60টা সৰু ঘৰ থাকে তাৰ মানে এই ঘৰকেইটা পাৰ হ'বৰ বাবে মিনিটৰ কাটাডালক সময় লাগিব 60 মিনিট। 1 ঘণ্টাত কিমান হ'ব এতিয়া সময় 1 ঘণ্টাত 60 মিনিট। এই কথাখিনি সকলোৱে নিশ্চয় জানা নহয় জানো। তথাপি মই তোমালোকক আকৌ এবাৰ মনত কৰি দিলোঁ। 1 ঘণ্টাত সময় লাগে 60 মিনিট বা 1 ঘণ্টাত 60 মিনিট। এইখিনি সকলোৱে মনত ৰাখিবা। তাৰ পাছত আহা কি আছে চাওঁ। ইয়াত এইবাৰ কৈছে ঘণ্টাৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰিবলৈ 12 ঘণ্টা সময় লাগে। এতিয়া ঘণ্টাৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰিবৰ বাবে 12 ঘণ্টা সময় লাগে। তাৰ মানে যদি ঘণ্টাৰ কাটাডাল 9 বজাত থাকে বা 9টাত থাকে তেনেহ'লে আকৌ সেই ঘণ্টাৰ কাটাডাল ঘূৰি আহি 9ত লাগিবৰ বাবে কিমান সময় লাগিব 12 ঘণ্টা সময় লাগিব। গতিকে সম্পূৰ্ণ দুপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লাগে। যদি এবাৰ ঘূৰোতে প্ৰথমতে আমাক যে ক'লে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 12 ঘণ্টা সময় লাগে বুলি, তেনেহ'লে দুপাক ঘূৰিবৰ বাবে সময় লাগিব 24 ঘণ্টা। 24 ঘণ্টাত এদিন হয় আৰু তোমালোক সকলোৱে জানা যে এদিনত 24 ঘণ্টা। বুজিব পাৰিছা নহয় এইখিনি? আহা ইয়াৰ পাছত কি কৈছে আমি চাওঁ। ইয়াতে আছে এইবাৰ কি শিক্ষামূলক ভ্ৰমণ। এতিয়া শিক্ষামূলক ভ্ৰমণটি ক'ৰ পৰা কোন কলৈকে গ'ল আহা আমি চাওঁ। প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে দেওবাৰে গুৱাহাটীলৈ যাবলগীয়া শিক্ষামূলক ভ্ৰমণটোৰ বিষয়ে এনেকৈ ক'লে। আমি দেওবাৰে ৰাতিপুৱা 7:30 বজাত বা 7:30 বা 7:30 বজাত মঙলদৈৰ পৰা গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিম। 2 ঘণ্টা পাছত আমি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাম। 2 ঘণ্টা সময় তাত কটাই আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাম। তালৈ গৈ পাবলৈ আমাক 30 মিনিট সময় লাগিব। তাত 1 ঘণ্টা 30 মিনিট সময় কটাই আমি তাৰকাগৃহলৈ যাম। তালৈ গৈ পাবলৈ 1 ঘণ্টা সময় লাগিব। তাত 45 মিনিট সময় কটাই আমি ঘৰলৈ উভতিম। এতিয়া এই শিক্ষামূলক ভ্ৰমণটো ক'ৰ পৰা আৰম্ভ হ'ল? শিক্ষামূলক ভ্ৰমণটো আৰম্ভ হৈছে মঙলদৈৰ পৰা। মঙলদৈৰ পৰা তেওঁলোক গুৱাহাটীলৈ আহিব আৰু মঙলদৈৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব 7:30 বজাত বা 7:30 প্ৰথম তেওঁলোক কলৈকে যাব? আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ যাব
আৰু মঙলদৈৰ পৰা গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাবলৈ সময় লাগিব 2 ঘণ্টা তেওঁলোকে আঞ্চলিক বিজ্ঞান কেন্দ্ৰত 2 ঘণ্টা সময় কটাব আৰু তাৰ পাছত তেওঁলোক যাব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ যাবলৈ তেওঁলোকক সময় লাগিব 30 মিনিট আৰু তাৰ পাছত তাত তেওঁলোকে 1 ঘণ্টা 30 মিনিট সময় কটাব আৰু তাৰ পাছত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেওঁলোক যাব তাৰকাগৃহলৈ তাৰকাগৃহলৈ গৈ পাবলৈ তেওঁলোকক সময় লাগিব 1 ঘণ্টা আৰু তাৰকাগৃহত তেওঁলোকে 45 মিনিট সময় কটাব এতিয়া ইয়াত আমাক কি কৈছে আহা আমি চাম কোত কিমান সময় কটাব তালিকাত লিখো আহা এতিয়া আমি কি চাম কোত কিমান সময় কটাব ইয়াতে আমি লিখিব লাগিব তেওঁলোকে প্ৰথম কলৈ আহিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ কেই বজাত আহি পাইছে তেওঁলোকে উপস্থিত হোৱা সময় ৰাতিপুৱা 9:30 বজা যেহেতু তেওঁলোকে ৰাতিপুৱা 7:30 বজাত মঙলদৈৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাবলৈ সময় লাগিছিল 2 ঘণ্টা গতিকে তেওঁলোকে 7:30 বজাত যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁলোক আহি পালে 9:30 বজাত তাৰ পৰা তেওঁলোক কেই বজাত ওলাই গল 11:30 বজাত আৰু কিমান সময় তাত কটাইছিলে 2 ঘণ্টা 9:30 পৰা 11:30 লৈ সময় হল 2 ঘণ্টা তাৰ পিছত তেওঁলোকে কলৈকে গৈছিলে তাৰ পাছত তেওঁলোক গল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ তেওঁলোকে কেই বজাত গৈ পাইছে দুপৰীয়া আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ গৈ পাবলৈ সময় লাগিব 30 মিনিট যেহেতু তেওঁলোকে 11:30 বজাত বিজ্ঞান কেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল গতিকে তেওঁলোকে শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হল 12 বজাত আৰু তাৰ পৰা তেওঁলোকে কেই বজাত ওলাই গল দুপৰীয়া 1:30 বজাত তাত তেওঁলোকে 1.5 ঘণ্টা সময় কটাইছে দৰ্শন কৰা সময় হ'ব 1.5 ঘণ্টা 1 ঘণ্টা 30 মিনিট তাৰ পাছত তেওঁলোক আহিছে কলৈকে তাৰকাগৃহ এতিয়া তাৰকাগৃহ তেওঁলোকে কেই বজাত পাবহি তাৰকাগৃহত তেওঁলোক উপস্থিত হল দুপৰীয়া 2:30 বজাত কাৰণ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহ আহি পাওঁতে তেওঁলোকক সময় লাগিব 1 ঘণ্টা তাৰ পাছত তাৰ পৰা তেওঁলোকে আবেলি 3:15 মিনিটত প্ৰস্থান কৰিলে কাৰণ তাত তেওঁলোকে 45 মিনিট সময় কটাইছিল দৰ্শন কিমান সময় কৰিছিলে 45 মিনিট এতিয়া বুজিব পাৰিলা নহয় এই তালিকাখন কেনেদৰে আমি সম্পূৰ্ণ কৰিলো আহা ইয়াৰ পাছত কি আছে আমি এবাৰ চাম এতিয়া ইয়াত আমাক কৈছে ভ্ৰমণ কৰা ঠাইসমূহলৈ যাওঁতে প্ৰয়োজন হোৱা সময় তালিকাত লিখো আহা তেওঁলোকে যেতিয়া ভ্ৰমণ কৰিব গৈছে তেতিয়া কোনখিনি জেগাত বা কোনখিনি ঠাইত কিমান সময় প্ৰয়োজন হৈছে আমি ইয়াত চাম তেওঁলোকে প্ৰথম যাত্ৰা আৰম্ভ কৰিছিলে মঙলদৈৰ পৰা ৰাতিপুৱা 7:30 বজাত তাৰ পাছত তেওঁলোক উপস্থিত হৈছিল আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰাতিপুৱা 9:30 বজাত যাত্ৰাৰ বাবে প্ৰয়োজন হৈছিল সময় 2 ঘণ্টা তাৰ পাছত তেওঁলোক আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰাতিপুৱা 11:30 বজাত তাৰ পৰা প্ৰস্থান কৰিলে আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোক উপস্থিত হল দুপৰীয়া 12 বজাত তাতে সময় কিমান লাগিল তেওঁলোকক 30 মিনিট তাৰ পাছত তেওঁলোকে ক'ৰ পৰা প্ৰস্থান কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সময় কিমান হ'ব দুপৰীয়া 1:30 বজা আৰু তাৰ পাছত তেওঁলোক উপস্থিত হল তাৰকাগৃহত 2:30 বজাত তাৰ পৰা কিমান সময় লাগিল তেওঁলোকক সময় লাগিল 1 ঘণ্টা তেওঁলোকে প্ৰথম মঙলদৈৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল 7:30 বজাত তাৰ পৰা উপস্থিত হৈছিল আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৰাতিপুৱা 9:30 বজাত সময় লাগিছিল 2 ঘণ্টা তাৰ পাছত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা ৰাতিপুৱা 11:30 বজাত তেওঁলোক প্ৰস্থান কৰিছিল আৰু উপস্থিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দুপৰীয়া 12 বজাত সময় লাগিছিল 30 মিনিট তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেওঁলোকে 1:30 বজাত প্ৰস্থান কৰিছিল আৰু তাৰকাগৃহত উপস্থিত হৈছিল 2:30 বজাত যাত্ৰাৰ বাবে সময় লাগিছিল 1 ঘণ্টা এতিয়া
ইয়াৰ পাছত কি আছে আমি চাওঁ আহা ইয়াতে সুধিছে মুঠ কিমান ঘণ্টা হয় লিখো আহা ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ কিমান সময় হ'ব 5 বজাৰ পৰা 12 বজালৈ হ'ল 7 ঘণ্টা আৰু 12 বজাৰ পৰা 4 বজালৈ 4 ঘণ্টা 7 4 11 ঘণ্টা তাৰ পাছত সন্ধিয়া 6 বজাৰ পৰা 5 দিনা ৰাতিপুৱা 6 বজালৈ হ'ব 12 ঘণ্টা ৰাতিপুৱা 6 বজাৰ পৰা 5 দিনা ৰাতিপুৱা 6 বজালৈ হ'ব ৰাতিপুৱা 6 বজাৰ পৰা মানে আজি ৰাতিপুৱা 6 বজাৰ পৰা কাইলৈ ৰাতিপুৱা 6 বজালৈ কিমান হ'ব সময় 24 ঘণ্টা তাৰ পাছত চোৱা এইবাৰ ইয়াতে কি সুধিছে নিম্নলিখিত প্ৰতিটো কামৰ বাবে কিমান মিনিট বা ঘণ্টা বা দিনৰ প্ৰয়োজন হয় অনুমান কৰি তালিকাখনত লিখোৱা হয় এতিয়া দাঁত ঘঁহাৰ বাবে বাৰু কিমান সময় লাগে 3 মিনিট 4 মিনিট আমাক সময় লাগিব পাৰে হেতু হল অনুমান কৰিলো তাৰ পিছত গা ধুওতে আমাক 10 মিনিট ভাত খাওতে কিছুমানৰ তোমালোকৰ হয়তো বহু সময় লাগে আৰু কিছুমানৰ খুব সোনকালেও হয় কিন্তু আমি অনুমান কৰিব পাৰো যে আমাৰ ভাত খাওতে আমি 10 মিনিটৰ প্ৰয়োজন হয় ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা এটা তোমালোকে গম পাবা তোমালোকৰ ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ কিমান সময়ৰ প্ৰয়োজন হয় তাৰ পাছত মা দেউতাক সহায় কৰা তে তোমালোকে মা দেউতাক সহায় কৰোতে কিমান সময়ৰ প্ৰয়োজন হয় বা কেনে ধৰণেৰে তোমালোকে মা দেউতাক সহায় কৰা ইয়াত লিখিবা তোমাৰ মায়ে ভাত ৰন্ধা মাহতক ভাত ৰান্ধোতে বাৰু কিমান সময় লাগে 1.5 ঘণ্টা নিশ্চয় লাগে নহয় নে ব্যায়াম কৰা আমি আসলতে ব্যায়াম কৰিবৰ বাবে 15 পৰা 30 মিনিট সময় সকলোৱে নিজৰ বাবে উলিয়াব লাগে তাৰ পাছত পঢ়া এটা তোমালোকে পঢ়িবৰ বাবে কিমান সময় প্ৰয়োগ কৰা বা কিমান সময় তোমালোকে পঢ়া ইয়াত লিখিব পাৰিবা তাৰ পিছত চোৱা কি কৈছে তলত দিয়া সময়বোৰৰ ভিতৰত তোমালোকে কি কাম সম্পূৰ্ণ কৰিব পাৰিবা লিখা 5 মিনিটত তোমালোকে কি কৰিব পাৰিবা 5 মিনিটত আমি কৰিব পাৰো দাঁত ঘঁহা কামটো সম্পূৰ্ণ কৰিব পাৰো তাৰ পাছত 10 মিনিট ভাত খোৱা গা ধোৱা তাৰ পিছত 15 মিনিট যেহেতু তোমালোক সৰু ল'ৰা ছোৱালী তোমালোকে ব্যায়াম কৰিব পাৰা 15 মিনিটত 30 মিনিটত কি কৰিব পাৰা তোমালোকে 30 মিনিট খেলা ধুলা আৰু 1 ঘণ্টা পঢ়াৰ বাবে তোমালোকে কি কৰিব পাৰা লব পাৰা বা 1 ঘণ্টা তোমালোকে পঢ়িব পাৰা তাৰ পিছত চোৱা ইয়াতে এবাৰ কি কৈছে ঘৰৰ পৰা বিদ্যালয় আহি পাওঁতে তোমাৰ বন্ধুসকলৰ কিমান সময় লাগে তেওঁলোকৰ সহায়ত হিচাপ কৰি লিখো আহা এতিয়া এইখিনি কেনেদৰে কৰিব লাগিব মই তোমালোকক শিকাই দিও তোমালোকে তোমালোকৰ বন্ধুসকলৰ লগত এই তালিকাখন সম্পূৰ্ণ কৰিবা এজন বন্ধুৰ নাম লিখিবা ঘৰৰ পৰা ওলোৱা সময় তেওঁ কেই বজাত ঘৰৰ পৰা ওলাই কেই বজাত বিদ্যালয়লৈ গৈ পায় আৰু কিমান সময় লাগে তেনেদৰে 5 জন বন্ধুৰ তোমালোকে সহায়ত এই তালিকাখন সম্পূৰ্ণ কৰিবা তাৰ পাছত ইয়াতে এবাৰ সুধিছে বিদ্যালয়লৈ গৈ পাওঁতে কোনজন বন্ধুৰ আটাইতকৈ বেছি সময় লাগে কোৱা এতিয়া তোমালোকে তালিকাখনৰ সহায়ত কোনজন বন্ধুৰ বিদ্যালয়লৈ গৈ পাবলৈ আটাইতকৈ বেছি সময় লাগে গম পাবা তাৰ পিছত আমাক কৈছে বিদ্যালয়লৈ গৈ পাওঁতে কোনজন বন্ধুৰ আটাইতকৈ কম সময় লাগে কোৱা এয়াও তোমালোকে তোমালোকৰ তালিকাখন চাবা আৰু কোনজন বন্ধুৰ আটাইতকৈ কম সময়ৰ প্ৰয়োজন হয় তোমালোকে ক'ব পাৰিবা তাৰ পাছত বিদ্যালয়লৈ গৈ পাবলৈ আটাইতকৈ বেছি সময় লগা আৰু আটাইতকৈ কম সময় লগা বন্ধু দুজনৰ প্ৰয়োজন হোৱা সময়ৰ পাৰ্থক্য কিমান ইয়াৰ বাবে তোমালোকে কি কৰিব লাগিব আটাইতকৈ বেছি সময়ৰ প্ৰয়োজন হোৱা আৰু আটাইতকৈ কম সময় প্ৰয়োজন হোৱা বন্ধু দুজনৰ সময়ৰ পাৰ্থক্য উলিয়াব লাগিব তাৰ বাবে বেছি সময় লগা বন্ধুজনৰ সময়ৰ পৰা কম সময় লগা বন্ধুজনৰ সময়খিনি তোমালোকে বিয়োগ কৰিব লাগিব তাৰ পিছত এবাৰ ইয়াতে কি দিছে চোৱাচোন ইয়াতে আমাক কৈছে আমাৰ দৈনন্দিন জীৱনৰ কাম-কাজ কৰোতে
কম সময় আৰু বেছি সময় লগা কামবোৰ তালিকাভুক্ত কৰো আহা আমাৰ কোনবিলাক কাম কৰোতে কম সময় লাগে আৰু কোনবিলাক কাম কৰোতে বেছি সময় লাগে কম সময়ত হোৱা কাম কোঠালি এটা পৰিষ্কাৰ কৰা আমি এটা কোঠা বা এটা ৰুম কম সময়ত পৰিষ্কাৰ কৰিব পাৰো কিন্তু ঘৰৰ আটাইবোৰ কোঠালি পৰিষ্কাৰ কৰিবৰ বাবে আমাক বেছি সময়ৰ প্ৰয়োজন হ'ব ঠিক সেইদৰে এটা কবিতা পঢ়া এটা কবিতা পঢ়োতে আমাক কি লাগিব কম সময়ৰ প্ৰয়োজন হ'ব কিন্তু এটা গল্প পঢ়োতে আমাক বেছি সময়ৰ প্ৰয়োজন হ'ব তাৰ পাছত বটল এটা পানীৰে ভৰ্তি কৰা এটা বটল পানীৰে ভৰ্তি কৰিবলৈ কম সময়ৰ প্ৰয়োজন হ'ব আৰু টেংকি এটাৰ পানীৰে ভৰ্তি কৰিবৰ বাবে আমাক বেছি সময়ৰ প্ৰয়োজন হ'ব সকলোৱে নিশ্চয় এইখিনি বুজিব পাৰিলা তেনেহলে আজিলৈ মই আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ